নমস্কাৰ মই এপৰিনাথ টাইমিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল প্ৰতিদিনে শ শ কংগ্ৰেছীয়ে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ ভ্ৰমণৰ পিছতে অধিক আঘাত লাগিছে এতিয়া বিৰোধীৰ দুৰ্গ সহায় কংগ্ৰেছ দল এৰি ৰাইজৰ দল এৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আহিছে ধাৰাবাহিকভাৱে শিৱসাগৰৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে এয়া ডাঙৰ খবৰ লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং হুৰাহুৰে ভেটি কহিছে এতিয়া কংগ্ৰেছৰ এক প্ৰকাৰ বিৰোধী অস্তিত্বহীন হৈ পৰিছে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিষয়ক লৈ ক্ষুণ্ণ কংগ্ৰেছৰ বিৰুদ্ধে আস্থা হেৰুৱাই এৰিছে এতিয়া কংগ্ৰেছ দল শ শ লোকে প্ৰতিদিনে শিৱসাগৰ সমষ্টিত বিৰোধীৰ দল এৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বিৰোধীৰ দুৰ্গ শিৱসাগৰ সমষ্টিত কংগ্ৰেছত মুখ্যম আঘাত প্ৰতিদিনে শ শ লোকে কংগ্ৰেছ এৰি যোগ দিছে ভাৰতীয় জনতা পাৰ্টিত প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে শিৱসাগৰত পূৰ্বতকৈও অধিক শক্তিশালী হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ শিৱসাগৰ সমষ্টিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীৰ নেতৃত্বত পুনৰ বিশাল যোগদান কাৰ্যসূচী আৰু এই যোগদান কাৰ্যসূচীৰ শ শ লোকে কংগ্ৰেছ দল এৰিছে শিৱসাগৰ সমষ্টিৰ চাৰিং মণ্ডলৰ অন্তৰ্গত ডিকচু গাঁও পঞ্চায়ত এলেকাত শ শ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছতে এতিয়া দলে বলে ভাৰত মাতা কি জয় স্লোগান দিছে ভাৰতীয় জনতা পাৰ্টিৰ বিজেপি জিন্দাবাদ জয়ধ্বনি দি এনেধৰণে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষুণ্ণ হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে দলে বলে এতিয়া কংগ্ৰেছ এৰিছে ৰাইজৰ দল এৰিছে উজনিত বিশেষকৈ শিৱসাগৰত হাহাকাৰ লাগিছে এতিয়া বিৰোধীত অস্তিত্বহীন হৈ পৰিছে বিৰোধীত কংগ্ৰেছ আৰু ৰাইজৰ দলত মুখ্যম আঘাত সানি ভাৰতীয় জনতা পাৰ্টিত ধাৰাবাহিকভাৱে যোগদান কাৰ্যসূচী অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ ভ্ৰমণৰ পিছতে এতিয়া শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ শিৱসাগৰ সমষ্টিত যিকেইটা অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত হৈছে সেই অঞ্চলসমূহৰ সেই মণ্ডলসমূহৰ লোকো এতিয়া বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে কোনো কাৰণত অখিল গগৈৰ লগত নাথাকে ৰাইজৰ দলত নাথাকে কংগ্ৰেছৰ লগত নাথাকে বিশেষকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ যিসমূহ তথ্য বৰ্তমান সময়ত ফাদিল হৈছে সেই বিষয়ক লৈ অধিক এতিয়া ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল কাৰণ তেওঁলোকে বিচৰা নাছিল বা তেওঁলোকে আশা কৰা নাছিল এগৰাকী ৰাজনৈতিক নেতা আৰু সেয়াও হৈছে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী যিগৰাকী সমগ্ৰ অসমবাসীৰ শ্ৰদ্ধা সমগ্ৰ দেশৰ ভিতৰতে এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ আৰু সেই তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ চিৰপৰি ৰাষ্ট্ৰৰ সৈতে মিত্ৰালি কৰিছে গতিকে সেই কথা এতিয়া কংগ্ৰেছ কৰ্মীসকলে কোনো কাৰণত মানি নলয় বিশেষকৈ সংবাদমেল পাতিও সন্তোষজনক উত্তৰ দিব নোৱাৰা গৌৰৱ গগৈ তেওঁলোকে কেতিয়াও বিশ্বাস নকৰে গৌৰৱ গগৈ যে এদিন নেতা হৈ শাসন কৰিব পাৰিব ৰাজ্য সেই বিষয়ে তেওঁলোকৰ কোনো ধৰণৰ আস্থা নাই সকলো কংগ্ৰেছ দলৰ প্ৰতি আচলতে কংগ্ৰেছৰ নেতাৰ প্ৰতি আস্থা হেৰুৱাই এনেধৰণে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ একাংশ লোক ওলাই আহিছে ৰাইজৰ দলৰ পৰা ৰাইজৰ দলৰ প্ৰতিও তেওঁলোকৰ কোনো আস্থা নাই কাৰণ ৰাইজৰ দলে বাৰে বাৰে মিত্ৰতা বিচাৰি এক প্ৰকাৰ মুখ থেকেচা খাব লগা হৈছে কংগ্ৰেছৰ ওচৰত বাৰে বাৰে সমষ্টি নিৰ্ধাৰণ সমষ্টিত কোনটো সমষ্টিত পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা নিশ্চিত কৰিবলৈ এখন যুঁজ দিব লগা হৈছে গতিকে এনে অৱস্থাত অখিল গগৈৰ বাবেও তেওঁলোকৰ বা অখিল গগৈৰ ওপৰতো তেওঁলোকৰ কোনো ধৰণৰ ভৰসা নাই আস্থা নাই যাৰ বাবে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ওলাই আহিছে আৰু উল্লেখ কৰিব লাগিব যে শিৱসাগৰ সমষ্টিৰ শিৱসাগৰৰ তত্ত্বাৱধায়ক বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীৰ নেতৃত্বত প্ৰতিদিনে ধাৰাবাহিকভাৱে অব্যাহত আছে বিশাল যোগদান কাৰ্যসূচী বিভিন্ন মণ্ডলসমূহত যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু এই যোগদান কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে পুৰুষ মহিলা সকলো ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আৰু ইয়াৰ দৃশ্য দেখিবলৈ পাইছে কিদৰে সকলোৱে বিজেপিৰ টুপি মূৰত লৈ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ জিন্দাবাদ ধ্বনি দিছে এনেধৰণে শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন খেলিব সেইটো খাটাং অখিল গগৈ ডাঙৰীয়াই ক'ব লাগে কাৰণে যিকোনো কথা কৈ আছে যদি মই অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ কৰোঁ যে মই ক'ত গুণ্ডা ৰাখিছোঁ যদি তেওঁ দেখুৱাব পাৰে তেতিয়াহ'লে মই ৰাজনীতিয়ে নকৰোঁ কাৰণ অখিল গগৈহে বাহিৰৰ পৰা গুণ্ডা আনিছে ইয়াত অখিল গগৈ শিৱসাগৰ মানুহ নাই আমি দেখা পাই আছোঁ
আপোনালোকক লাগিলে গাড়ী নাম্বাৰলৈকে দি দিম। আজি তিনিচুকীয়াৰ পৰা কেইটা ল'ৰা আহি ইয়াত আছেহি, নাহৰকটীয়াৰ পৰা কেইটা আছে, লখিমপুৰৰ পৰা কোন কোন দলে আহি ইয়াত আছেহি, আমাৰ চেঙাৰ পৰা কোন আছেহি, আমাৰ সকলো নখৰ দৰ্পণত আছে। অখিল গগৈ হাৱাত কথা কৈতো লাভ নাই। শিৱসাগৰ ৰাইজেও দেখা পাই আছে। যিখিনি আজি শিৱসাগৰ আমাৰ যুৱক যুৱতী সকলো ওলাই আহিছে, জনসাধাৰণ ওলাই আহিছে। ইয়াত মোক বেলেগৰ পৰা গুণ্ডা আনি হোটেলত গুণ্ডা ৰাখিবলৈ আমাৰ কোনো প্ৰয়োজন নাই নহয়। এইবাৰ শিৱসাগৰ সমষ্টি ৰাইজ উন্নয়নৰ লগত আছে। ইয়াতে ৰাজনীতি নাই। এতিয়া শিৱসাগৰক উন্নয়ন লাগে আৰু সকলো মানুহে এটাই চিন্তা কৰিছে যে আমাৰ শিৱসাগৰ ৰাইজে দেখা পাইছে যে আমাৰ বিৰোধী বিধায়ক থকাৰ কাৰণে শিৱসাগৰখন বহুখিনি ক্ষেত্ৰত পিছ পৰি গ'ল। যাৰ কাৰণে এতিয়া বিভিন্ন ঠাইত আজিও অলপ আগতে আপোনালোকে দেখা পাইছে যে আমাৰ চাৰিং মণ্ডলৰ ডিক্সৌ পঞ্চায়তৰ ডিক্সৌ গাঁৱত প্ৰায় ৩ শতাধিক লোকে আহি পিনে ইয়াতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তেওঁলোক কংগ্ৰেছৰ পৰা আহিছে। বহু বছৰ ধৰি অসম গণ পৰিষদ আছিলে, তেওঁলোকো ওলাই আহিছে। আৰু মই ৰাইজৰ দলৰ পৰাও বহুখিনি মানুহ আজি ইয়াতে যোগদান কৰিছে। আমাৰ যিটো ধাৰা চলি আছে, হয়তো ইলেকশ্যনৰ দিনাখনলৈকে ইয়াতে বেলেগ দলক ভোট দিবলৈ মানুহ নাথাকিবগৈ। আমাৰ যিটো ধাৰাত ৰাইজে ইতিমধ্যে বুজি পাইছে যে চৰকাৰখনে ধাৰাবাহিক কমিটমেণ্ট যেনেধৰণে ৰক্ষা কৰি আছে,